জাষ্টিছ ডিলেইড বা যিটো ফকৰা যোজনা মই আওৰালোঁ দুইটাৰ মধ্যপন্থাটোৱে সম্পূৰ্ণ আজিৰ তাৰিখত সাৱলীল হ'ব বুলি মই ভাবোঁ আৰু আৰক্ষীয়ে ইতিমধ্যেই কালি যিখন আৰক্ষীয়ে SITৰ যিখন প্ৰেছ কনফাৰেন্স আছিল তাত স্পষ্টভাৱে কৈছে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব অৰ্থাৎ সেই সময়সীমাটো আইনত যিটো লিপিবদ্ধ আকাৰত আছে ধাৰাটো হৈছে সেকশ্যন 187 BNSS তাৰ এই সময়সীমাটো হৈছে 90 দিন পুনৰবাৰ দোহাৰিলোঁ খুব খৰখেদা কৰিলেও সমল আহৰণ কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে আৰু খুব যদি দীঘলীয়া কৰে তেতিয়াহ'লেও সমল বিলুপ্তিৰ পথলৈ গুচি যোৱাৰো সম্ভাৱনা থাকে পুনৰবাৰ দোহাৰিলোঁ মিডিল ৰাস্তাটোৱেই আনন্দ সুন্দৰ হ'ব আৰু আইনত যিটো লিপিবদ্ধ আকাৰত আছে সেই কথাখিনিৰ ঊৰ্ধতটো কোনো যাব নোৱাৰে আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে সেইকাৰণে সেই সময়সীমাটোত আৰক্ষী ষ্টিক কৰি থাকিব বুলি মই আশাবাদী